108ৰ কৰ্মচাৰীসকলে যি আন্দোলন কৰিছে সেই আন্দোলন সম্পূৰ্ণৰূপে ন্যায্য আৰু তেওঁলোকৰ প্ৰত্যেকটো দাবীয়ে অতি যুক্তিসন্মত। তো আমাৰ অসমীয়া ল'ৰাবিলাকক 108ৰ JVK কোম্পানীয়ে সাংঘাতিক ধৰণে লুণ্ঠন কৰি আছে। মই 108ৰ আন্দোলনটোক ন্যায্য বুলি ঘোষণা কৰিছোঁ আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দাবী জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ যে অতি সোনকালে JVK কোম্পানীক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব লাগে আৰু নিয়ন্ত্ৰণ কৰি অসমৰ আমাৰ 108ৰ কৰ্মচাৰীসকলে যি দাবী উত্থাপন কৰিছে সেই দাবীক তেওঁলোকে মানি ল'ব লাগে। এইটো হ'ল মোৰ 108ৰ কৰ্মচাৰীসকলে যি আন্দোলন কৰিছে সেই আন্দোলন সম্পূৰ্ণৰূপে ন্যায্য আৰু তেওঁলোকৰ প্ৰত্যেকটো দাবীয়ে অতি যুক্তিসন্মত। তো আমাৰ অসমীয়া ল'ৰাবিলাকক 108ৰ JVK কোম্পানীয়ে সাংঘাতিক ধৰণে লুণ্ঠন কৰি আছে। মই 108ৰ আন্দোলনটোক ন্যায্য বুলি ঘোষণা কৰিছোঁ আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দাবী জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ যে অতি সোনকালে JVK কোম্পানীক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব লাগে আৰু নিয়ন্ত্ৰণ কৰি অসমৰ আমাৰ 108ৰ কৰ্মচাৰীসকলে যি দাবী উত্থাপন কৰিছে সেই দাবীক তেওঁলোকে মানি ল'ব লাগে। এইটো হ'ল মোৰ